ছাৰ বাইদেউসকল অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি হ'ব পাৰে সেই সম্বন্ধে ৰাষ্ট্ৰীয় মাধ্যমৰ এক বাতৰি কাকতে সেয়া বাতৰি পৰিৱেশন কৰিছে যিটো আমি তাৰ পৰা আপোনালোকৰ কাৰণে পোনে পোনে সংগ্ৰহ কৰিছোঁ সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেউ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোকে আগত পাবলৈ আপোনালোকে আপডেট থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰ বাইদেউসকল আপোনালোকে জানে যে অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ সেই আপোনাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু যি আপোনাৰ তিনিজনীয়া কমিটি সেই কমিটি আপোনাৰ প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনে বৰ্তমানৰ মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি লগতে বৰ্তমান সময়ত ন্যূনতম পেঞ্চন আৰু ন্যূনতম দৰমহা কিমান হয় তেওঁলোকে সেয়া চালিজাৰি চাই আপোনাৰ ফিডন ফেক্টৰ নিৰূপণ কৰিব আৰু যাৰ ফলত ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশিত এক বিশেষ যি আপোনাৰ বাতৰি কাকত এয়া চাওক আমি আপোনালোকৰ স্ক্ৰীণতহে দি দিছোঁ সেই বাতৰি কাকতৰ ভিত্তিত আপোনাৰ কৰ্মচাৰীসকলৰ ফিডন ফেক্টৰ 1.90 বৃদ্ধি পাব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যি বেচিক পে আছে সেয়া আপোনাৰ প্ৰায় ডাবল হ'বগৈ দ্বিগুণ হ'বগৈ আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চনৰ আপোনাৰ বহু পৰিমাণে বৃদ্ধি পাব আৰু এয়া চাওক সেই বাতৰি কাকতৰ পৰা আমি এয়া আপোনালোকৰ কাৰণে সংগ্ৰহ কৰিছোঁ